নৈ হত্যাৰ প্ৰয়াস জীৱশ্ৰেষ্ঠ মানৱৰ জিলা আয়ুক্তৰ কাৰ্যালয় সমীপতে নৈ হত্যা নৈ দখল কৰি নিৰ্মাণ কৰিছে অট্টালিকা স্মাৰ্টফোন আৰু ডিজিটেল যুগত সঁচাকৈ নদ নদী নৈ নিজৰাৰ প্ৰয়োজন নোহোৱা হৈ পৰিল নেকি পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে নদ নদী নৈ নিজৰা দৰকাৰ বুলি চৰকাৰ তথা প্ৰকৃতিপ্ৰেমীয়ে হামৰাও কাহে কিন্তু পাৰিপাৰ্শ্বিকতা ৰক্ষাৰ বাবে চিঞৰি থকা মানুহে নৈ এখনক হত্যা কৰিলেও দেখা নাপায় জীৱশ্ৰেষ্ঠ মানুহে বটি নৈ ধাৰ স্তব্ধ কৰি নৈখন পুতিবলৈ ধৰিছে নৈ পুতি নিৰ্মাণ কৰি গৈছে ইটোৰ পাছত সিটো ঘৰ চৰকাৰী নীতিমতে নৈ সমীপত নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবই নোৱাৰে কিন্তু এই দৃশ্য চাওক এই দৃশ্য হৈছে নগাঁও সদৰ চহৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰায় সমীপৰ জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰায় সমীপৰে বৈ যোৱা সোণাই নৈ পুতি ঘৰ নিৰ্মাণ কৰা হৈছে সোণাই নৈ পুতি ঘৰ নিৰ্মাণ কৰি মানুহে বসবাস কৰাই নহয় ব্যৱসায় কৰি গৈছে এয়া নদী হত্যা নহয় নেকি এগৰাকী মহিলাৰ নদী ৰক্ষাৰ সকিয়া সংগ্ৰাম নৈখন ধুনীয়া হ'ব লাগে বুলি সাৰ্ভে কৰা হৈছিল এগৰাকী মহিলাই কৰি গৈছে সোণাই নৈ ৰক্ষাৰ সংগ্ৰাম সোণাই নৈ দখল কৰি ঘৰ বাৰী নিৰ্মাণ কৰি থকা প্ৰত্যক্ষ কৰি ৰাজচক্ৰ বিষয়াক কেইবাবাৰো অৱগত কৰিছে মহিলাগৰাকীয়ে কিছুদিন পূৰ্বে নৈ পাৰত দেৱাল নিৰ্মাণ কৰি থকা অৱস্থাত নিজে আগভাগ লৈ নিৰ্মাণ বন্ধ কৰি দিছে মহিলাগৰাকী কিন্তু কেইদিনমান পাছত পুনৰ একে কাণ্ডই সংঘটিত হ'ব এতিয়া প্ৰশ্ন হৈছে এইগৰাকী সমাজ সচেতন মহিলাই যে নৈ পুতি ঘৰ নিৰ্মাণ কৰা দেখা পায় আন আন সমাজকৰ্মী আছু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিয়ে দেখা নাপায় কিয় মহিলাগৰাকীৰ মতে নৈখন সৌন্দৰ্য বৰ্ধনৰ বাবে সাৰ্ভে কৰাৰ কথা আছিল কিন্তু সাৰ্ভে কৰাটো দূৰৰ কথা এতিয়া সোণাই নৈ হত্যা কৰিব খোজা হৈছে অস্তিত্বৰ সংকটত নগাঁৱৰ আবেগ সোণাই নৈ বুকু এতিয়া অবৈধ বসতিস্থল হৈ পৰিছে যাৰ যেতিয়াই মন যায় তেতিয়াই দখল কৰে ঐতিহাসিক সোণাই নৈ পাৰ বুলডোজাৰ লগাই খনন কৰা হয় সোণাই নৈ পাৰ নিৰ্মাণ কৰা হৈছে ঘৰ দুৱাৰ স্কুল কলেজ নিৰ্বিঘ্নে নিৰ্মাণ কৰিছে অট্টালিকা আৰু দোকান পোহাৰ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয় প্ৰায় সমীপৰ নগৈয়াৰ আবেগ সোণাই নৈ একাংশৰ ব্যক্তিগত সম্পত্তি হৈ পৰিছে ৰাইজে অভিযোগ দিলে মণ্ডল চক্ৰ বিষয়া আহি পৰিদৰ্শন কৰে আৰু গুচি যায় তাৰ পাছত পুনৰ আৰম্ভ হয় বেদখল ফলত ক্ৰমাৎ ঠেক হৈছে সোণাই নৈ চলচলি অংশ এসময়ত পবিত্ৰ পূজাথলী গৰু বিহুত গৰু ধুওৱা ঘাট আজি মানুহৰ মল মূত্ৰ মানুহে পেলোৱা আৱৰ্জনাৰে ভৰি পৰিছে সোণাই নৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থানলৈ যোৱা তীৰ্থযাত্ৰীসকলে সোণাই নৈক পবিত্ৰ জ্ঞান কৰি আহিছে তেনে এখন সোণাই নৈ আজি অস্তিত্বৰ সংকটত এতিয়া প্ৰশ্ন হৈছে নৈ হত্যাৰ পাপ কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা কৰা হ'বনে সোণাই নৈ ৰক্ষাৰ বাবে নগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া হ'ব লক্ষণীয় ৱাৰ্ণিং দিয়াৰ ভিতৰতো আমাৰ অফিচৰ পৰা হাকিম আহিল তাৰপিছত এডিচি বাইদেউ আহিছে এনেকৈ লাট মণ্ডলকে আদি কৰি সকলোৱে ছাৰ্ভে কৰা হ'ল ক'ত কেনেকৈ কি বেদখল হৈ আছে তাৰপৰা তেনেকৈ গৈ কৰি মেলি থৈ আহোঁ আকৌ দলংখনৰ ওচৰতে বাউণ্ডেৰী ৱাল মাৰি থকাৰ কাৰণে মই কেইবাদিনো লাট মণ্ডলৰ লগত গৈ বন্ধ কৰিলোঁ কিন্তু তেওঁলোকে একো মানা নাই নগাঁও হৈবৰ গাঁৱৰ পৰা ৰূপচান আহমেদৰ সহযোগত গুৱাহাটীৰ পৰা বিশ্বজিৎ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব
আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ